আপোনালোকৰ নিউজ চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ 41 বছৰ হ'ল কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1983 বেটছৰ। আমি যোৱা বছৰো 40 ইয়াৰ্ছ পাতিছিলোঁ হোটেল জিজিনাত, আৰু সেই মৰ্মে আমি প্ৰতি বছৰে সিদ্ধান্ত লৈছোঁ যে আমি এনেকৈ অনুষ্ঠানটো পাতি থাকিম, আমি লগ হৈ আগুৱাই লৈ যাম। বিভিন্ন অনুষ্ঠানবোৰ কৰিবৰ কাৰণে আমি লগ হ'ব লাগে। গতিকে আমাৰ গোটেই 83 বেটছৰ যিসকল আমাৰ বান্ধৱী এটা সংগঠন আছে, এই সংগঠনটোৰ যোগেদি আমি প্ৰতি বছৰে লগ হোৱাৰ এটা মানসিকতা লৈছিলোঁ। সেই উদ্দেশ্যে আজি 14 ডিচেম্বৰ 2024 আমি এটা ক্ৰুজ জাৰ্ণি হিচাপে আমি এইটো মেমৰেবল কৰিব বিচাৰিছোঁ। সেই উদ্দেশ্যে আমি চবেই আজি একত্ৰিত হৈছোঁ। আমি ইয়াৰ পৰা আৰু শুক্লেশ্বৰ ঘাটৰ পৰা আমি কুৰুৱা অভিমুখে গৈ আমি দিনটোৰ দৰে কাৰ্যসূচীৰে আজি অনুষ্ঠানটো শেষ কৰিম। আমাৰ মাজত আমাৰ সভাপতি আৰু ছেক্ৰেটেৰীও আছে, তেখেতসকলৰো ইয়াত যথেষ্ট অৱদান আছে। আমাৰ যথেষ্টখিনি আমাৰ বান্ধৱীৰ সদস্যই ইয়াত সহায় সহযোগৰ মাজেদি এই অনুষ্ঠানটো সফল কৰিব সক্ষম হৈছোঁ। আৰু কলেজিয়েট স্কুলৰ এটা অংগ আমি 83 বছ আমাৰ কলেজিয়েট স্কুলৰ এলুমিনিয়ে প্ৰতি বছৰে বহু ধৰণৰ কাৰ্যসূচী অনুষ্ঠান কৰে। তাত আমি সকলোৱে আমি 83 বেটছত তাত সহযোগ কৰি আহিছোঁ। তাৰ এটা পাৰ্ট হিচাপে আমি নিজাকৈ এইটো কৰিছোঁ এবাৰ। ধন্যবাদ ডি নিউজ ডি নৰ্থ ইষ্টক ধন্যবাদ জনাইছোঁ। আমি প্ৰতি বছৰে আমি কলেজিয়েটৰ 83 বেটছত আমি এটা ফেমিলি গেট টুগেডাৰ কৰিবলৈ চেষ্টা কৰোঁ। আমি যিহেতু 40 বছৰ পাৰ হ'লোঁ, 41 বছৰত সোমাইছোঁ, আৰু এইটো এটা খুব ৰেয়াৰ মুমেণ্ট একচুৱেলি। আৰু চাওক, আমি স্কুলৰ বন্ধুসকলে আজি 40 বছৰ ধৰি 42 বছৰ একেলগে আছোঁ। মাজত অলপমান ইফাল নোহোৱা হৈ গৈছিলোঁ, নিজৰ নিজৰ জীৱনত ব্যস্ত আছিল। আকৌ আমি একগোট হৈছোঁ আৰু গোটেইখিনি আমি এটা পাৰ্টিকুলাৰ বয়সত উপনীত হৈছোঁ। গতিকে আশা কৰোঁ ডেকাৰ নিচিনা সদায় থাকিম, একেলগ হৈ থাকিম, ফেমিলি লগ হ'ব, আমাৰ ল'ৰা ছোৱালী লগ হ'ব। গতিকে সেই যিটো বান্ধোন আমি নামেই তেনেকৈ দিছোঁ, আমি বান্ধৈ। গতিকে আমি সকলোকে লগ হৈ বান্ধোনত থাকিম আৰু ভৱিষ্যতে আমি এইটো আগবাঢ়ি যাম আশা কৰিছোঁ প্ৰতি বছৰে। আৰু এতিয়া আমি লাহেকৈ গুৱাহাটীৰ পৰা বাহিৰলৈ ওলাই যাম, অলপমান আপাৰ আছামত যাম। গতিকে আশা কৰি আমি সদায় একেলগে থাকিম। থেংক ইউ। গোটেইখিনিতো এওঁলোকে ক'লেই। একচুৱেলি আমাৰ উদ্দেশ্য এইটোৱে, আমাৰ ফ'কাছটো আমি এটা জেগাতে আমি ফ'কাছটো দিব বিচাৰিছোঁ যে আমাৰ যোনটো 83 কলেজৰ আমাৰ স্কুলৰ, কাৰণ বহুত গ্ৰুপ থাকে, কলেজৰ গ্ৰুপ থাকে বা আমাৰ প্ৰফেচনেল ছাইডৰ বহুত গ্ৰুপ থাকে, কিন্তু যিটো স্কুলৰ গ্ৰুপ সৰু ক্লাছ 5ৰ পৰা আমি যিটো স্কুলত আমি এটেণ্ড কৰি আহিছোঁ সেইটো খুব ইম্পৰ্টেণ্ট হয়। আৰু সেইটো আমি ইমান দিনলৈকে যে মেইনটেইন কৰি থাকিব পাৰিছোঁ, সেইটো প্ৰত্যেকজনৰে এইটো অৰিহণা আছে ইয়াতে। সেইখিনিয়ে আৰু